আহক মোৰ প্ৰিয়বিলাক, আজি আমি লাৰ্ণিং বাইবেলত ঈশ্বৰৰ জীৱিত বাক্যবিলাক আমি শুনিবলৈ আগ্ৰহী হওঁ। আহক আমাৰ জীৱন্ত ঈশ্বৰক ধন্যবাদ কৰি আমি চুটিকে প্ৰাৰ্থনা কৰিব খুজিছোঁ। সৰ্বশক্তিমান ঈশ্বৰ জিহুৱা, আপোনাক ধন্যবাদ কৰোঁ। এই জীৱন তুমি প্ৰদান কৰিলা, ঘাট প্ৰতিঘাত সমস্যা বাধা বিঘ্নি সকলোৰ পৰা প্ৰভু পৰিত্ৰাণ কৰি আজি এই দিন তুমি দিলা তোমাৰ উপাসনা প্ৰশংসা আৰু গৌৰৱ কৰিবৰ কাৰণে আৰু তোমাৰ জীৱিত বাক্য অধ্যয়ন কৰিবৰ কাৰণে। ঈশ্বৰৰ প্ৰত্যেকটা শুনোতা ব্যক্তিক আপুনি আশীৰ্বাদ কৰা, আমাৰ জীৱনবিলাক চেঞ্জ কৰক, যাতে এই বাইবেলৰ তত্ত্ববিলাক বুজি আমি আপোনাৰ সেৱা কৰিব পাৰিম আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে প্ৰভু আপোনাৰ বিশ্বাসী থাকিব পাৰিম। প্ৰত্যেক শুনোতা কওঁতা প্ৰত্যেকে আশীৰ্বাদ কৰা আৰু এই লাৰ্ণিং বাইবেলত প্ৰভু তোমাৰ আত্মাই সহায় দিয়া। সেয়েহে আমি তোমাৰ শ্ৰীচৰণত সমৰ্পণ কৰি বিশ্বাসেৰে যাচনাটো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। প্ৰিয়বিলাক, আমি আজি এটা বিষয়বস্তুলৈ আলোচনা কৰিম আৰু আজি এজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যে ঈশ্বৰৰ পৰিচৰ্যা কৰাৰ আগত নিজৰ জীৱনটো কেনেকৈ সমৰ্পণ কৰিব লাগে আৰু ঈশ্বৰৰ প্ৰতি যিটো আগ্ৰহী মন আৰু ঈশ্বৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি কেনেকৈ আমি দাঙি ধৰিব লাগে, সেই কথাটোৱে এজন প্ৰফেটে এজন ভাওবাদীয়ে লিখি থৈ গৈছে। আৰু সেইকাৰণে সেই পুস্তকটো মই পঢ়িব খুজিছোঁ। এইটো অল্ড টেষ্টিমেণ্টৰ এটা পুস্তক হয়। আমি যেতিয়া চাওঁ ইজৰা বোলা চেপ্টাৰ হয়, ইজৰা চেপ্টাৰ 7 ভাৰ্চ 10, ইজৰা লিখা পুস্তক 7 অধ্যায় আৰু 10 পদ। ইজৰাৰ যেতিয়া জীৱনলৈ চাব, তাৰ জীৱন যাত্ৰাত ঈশ্বৰক কেনেকৈ সমৰ্পণ কৰিছিলে আৰু আমি যেতিয়া এই গোটেই চেপ্টাৰটো যেতিয়া চাব, তাৰ বেকগ্ৰাউণ্ডটো চাব, ইজৰা এটা স্পেচিফিক ব্যক্তি হয়, প্ৰফেট হয়, ভাওবাদী হয়, যাক ঈশ্বৰে মনোনীত কৰিছিলে আৰু ঈশ্বৰে তাৰ দ্বাৰা বহুত কথাবিলাক প্ৰকাশ কৰিছিলে। প্ৰিয়বিলাক, আজি আহক আমি সেই এটা ভাৰ্চৰ পৰা 3টা গুৰুত্বপূৰ্ণ লাইন আমি শিকিব বিচাৰিছোঁ। ইয়াত এনেকৈ লিখা আছে, মই পঢ়িব বিচাৰিছোঁ। ইজৰা চেপ্টাৰ 7 ভাৰ্চ 10, ইজৰা লিখা পুস্তক 7 অধ্যায় আৰু 10 পদ। মই পঢ়িব খুজিছোঁ। কিয়নো জিহুৱাৰ ব্যৱস্থা বুজ লৈ সেইমতে কাৰ্য কৰিবলৈ আৰু ইজৰাইলৰ মাজত বিধি আৰু শাসন প্ৰণালী শিক্ষা দিবলৈ ইজৰাই নিজ মন থিৰ কৰিছিল। প্ৰিয়বিলাক, এইটো এটা বহুত অৰ্থপূৰ্ণ কথা। ইজৰাইলবিলাকক যেতিয়া কাৰ্য কৰিবৰ কাৰণে ইজৰাৰ হাতত ঈশ্বৰে যেতিয়া সমৰ্পণ কৰিছিলে আৰু তাৰ প্ৰথম কেৰেক্টাৰটো যাব চাব, ইজৰাই কি কৰিলে। ইজৰাই প্ৰচাৰ কৰাৰ আগত, ঈশ্বৰে দায়িত্ব পালন কৰাৰ আগত তেওঁ নিজকে নিজে শুদ্ধ কৰিলে। পবিত্ৰ শাস্ত্ৰৰ ভয় ভক্তি ৰাখি প্ৰভুৰ বাক্যটো তেওঁ শুদ্ধ মন কৰি তেওঁ এটা কেৰেক্টাৰ কৰিছে। প্ৰথম লাইনটো আপুনি চাব, কিয়নো জিহুৱাৰ ব্যৱস্থা বুজ লৈ। প্ৰিয়বিলাক, তেওঁ প্ৰচাৰ কৰাৰ আগত, শিক্ষা দিয়াৰ আগত তেওঁ প্ৰথম কথাটো হৈছে তেওঁ বুজিবলৈ যত্ন কৰিলে। আজি আমি বহু ডাঙৰ ডাঙৰ শিক্ষকবিলাক আছে, যিবিলাকে মানে অকল খালি আহি যায় আৰু কথাবিলাক কৈ দিয়ে। তেওঁলোকৰ নিজৰ ব্যক্তিগত জীৱনত কোনো বুজনিটো নাই। তেওঁলোকে যিটো পঢ়ে কিবা কিবি পাই থাকে আৰু সেইবিলাক কথা প্ৰকাশ কৰিব খোজে। কিন্তু ইজৰা এটা এক্সাম্পল ৰাখিছে যে ঈশ্বৰৰ পৰিচৰ্যা কৰাৰ আগত নিজৰ মনটো শুদ্ধ কৰি সমৰ্পণ কৰি প্ৰথমতে ঈশ্বৰৰ বাক্যটো ষ্টাডি কৰিছিলে। প্ৰথমতে নিজৰ জীৱন দি ঈশ্বৰৰ তত্ত্ববিলাক জানিবলৈ চেষ্টা কৰিছিলে আৰু ঈশ্বৰৰ আত্মাই তাক বুজিবলৈ পাৰ্গত কৰাইছিলে। ফ্ৰেণ্ডছ, আজি ঈশ্বৰে আপোনাক আৰু মোক আহ্বান কৰিছে। ঈশ্বৰৰ আত্মা কেতিয়া ব্যৱহাৰ কৰিব? যেতিয়া আমি ঈশ্বৰৰ বাক্যটো অধ্যয়ন কৰিম, যেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম। সেইটো প্ৰথম কেৰেক্টাৰ হয়, টু ষ্টাডি দ্য গডছ, ঈশ্বৰৰ বাক্যটো অধ্যয়ন কৰাটো। ছেকেণ্ড কেৰেক্টাৰটো কি আছিলে ইজৰাৰ জীৱনটো? আপুনি চাব, সেইমতে কাৰ্য কৰিবলৈ। তেওঁ অকল ষ্টাডি কৰাটো নহয়, তেওঁ নিজৰ প্ৰাইভেট ব্যক্তিগত লাইফত তেওঁ এক্সপিৰিয়েঞ্চ কৰিছিলে। ঈশ্বৰে যি অৰ্ডাৰ দিছিলে তেওঁ পঢ়িছিলে ব্যক্তিগত জীৱনত আৰু পালন কৰিছিলে। প্ৰিয়বিলাক, আৰু যেতিয়াই তেওঁ পালন কৰিবলৈ আৰম্ভ কৰিলে, মানে একশ্যনছ, এইটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা হয়। যেতিয়া আমি চাওঁ হিষ্ট্ৰী, যেতিয়া আমি চাওঁ বহুত আশীৰ্বাদবিলাক আহিছিলে, তাৰ দ্বাৰা ঈশ্বৰে ভয়ানক ভয়ানক কাৰ্যবিলাক কৰিছিলে। প্ৰিয়বিলাক, আজি জীৱনত যেতিয়া আপুনি যীশুখ্ৰীষ্টক লগ পাইছে, প্ৰথম কেৰেক্টাৰটো হৈছে আপোনাৰ ঈশ্বৰৰ বাক্য ধ্যান কৰা। সেইটো ঈশ্বৰৰ বাক্যটো কি কৈছে? মতে 4:4 পদ, মানুহ কেৱল পিঠাৰে নিজিয়ে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰে জীয়ে। আত্মাত যদি আপুনি জীয়াই থাকিবলৈ হ'লে সেই বাক্যটো অধ্যয়ন কৰিব লাগিব। অকল অধ্যয়ন কৰাটোৱেই নহয়, শুনাটোৱেই নহয়, আপুনি প্ৰেক্টিছ কৰিব লাগিব, পালন কৰিব লাগিব, কাৰ্য কৰিব লাগিব। সেইটো হিষ্টৰিকেল ঈশ্বৰে প্ৰকাশ কৰিছে। থাৰ্ড কেৰেক্টাৰ কি কৈছে চাব, আৰু ইজৰাইলৰ মাজত বিধি আৰু শাসন প্ৰণালীবলৈ শিক্ষা দিবলৈ ইজৰাই নিজৰ মন স্থিৰ কৰিছিল। প্ৰিয়বিলাক, নিজে ব্যক্তিগত পালন কৰিছিলে, নিজৰ পৰিবাৰক শিকাইছিলে, লগতে তেওঁ কাৰ্য কৰিছিলে। আৰু থাৰ্ড কেৰেক্টাৰটো চাব, তেতিয়াই শিক্ষা দিবলৈ আৰম্ভ কৰিছিলে।
তেওঁ শিক্ষক হোৱা নাছিলে প্ৰিয়বিলাক প্ৰথমতে নিজৰ প্ৰাইভেট লাইফত আজি আমি যেতিয়া লক্ষ্য কৰোঁ খ্ৰীষ্টিয়ান লিডাৰবিলাকক যীশুৰ বিশ্বাস কৰা বিশ্বাসীবিলাকক আজি চবেই খালি নিজকে শিক্ষা দিবলৈ অগ্ৰগতি হয় এইটো সত্য কথা হয় ঈশ্বৰৰ বাক্যত আমি শুনা কৰিব লাগে বিফৰ ডেট ইউ হেভ টু ষ্টাডি দ্য ৱৰ্ড অফ গড তাৰ আগত আপুনি নিজকে নিজে যুগুত কৰিব লাগিব সমৰ্পণ কৰিব লাগিব আপোনাৰ ব্যক্তিগত জীৱন প্ৰাইভেট লাইফত এক্সাম্পল কৰি দেখাব লাগিব অতীতত যদি আপুনি ভুল পাপ কৰিছে ঈশ্বৰ নজনাকৈ যীশু কানেকশ্যন নোহোৱাকৈ কিন্তু এতিয়া ঈশ্বৰৰ আত্মাই আপোনাৰ শক্তি সামৰ্থ্য দিব প্ৰিয়বিলাক আপুনি নিজৰ জীৱন শিকিবৰ কাৰণে জানিবৰ কাৰণে প্ৰয়াস কৰক ঈশ্বৰৰ কথাটো আৰু নিজৰ জীৱনটো প্ৰেক্টিছ কৰক আৰু দ্বিতীয়তেহে আপুনি প্ৰকাশ কৰিবলৈ বঢ়াই কৰক তেতিয়া পবিত্ৰ আত্মাই আপোনাক শক্তি সামৰ্থ্য দিব আৰু সেই মহান কাৰ্যবিলাক গভীৰভাৱে কৰিব ঈশ্বৰৰ আত্মাবিলাক উদ্ধাৰ কৰিবলৈ সক্ষম কৰাব প্ৰিয়বিলাক সেইকাৰণে আজি ইজৰাইলৰ জীৱনৰ পৰা 3টা কেৰেক্টাৰ মনত ৰাখিব ঈশ্বৰে ইজৰাইলক অৰ্ডাৰ দিছিলে ইজৰাৰ দ্বাৰাই তেতিয়া ইজৰাই গৈ প্ৰচাৰ কৰিব লাগে আৰু যাৰ কাৰণবশত ইজৰাই যেতিয়া গম পালে তাৰ নিজৰ কলিংটো তেওঁ প্ৰথম কৰ্মটো আছিলে তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি উৎসৰ্গিত কৰা ছেকেণ্ড কথা অকল অধ্যয়ন কৰা পঢ়াটোৱেই নহয় তেওঁ নিজৰ প্ৰাইভেট লাইফত এক্সাম্পল দেখুৱাইছিলে আকৌ প্ৰাইভেট লাইফত এক্সাম্পল দেখুৱাই নহয় তেওঁ লগে লগে সেই বিধি বিধানবিলাক সেই ঈশ্বৰৰ কথাবিলাক তেখেতে প্ৰচাৰ কৰিছিলে শিক্ষা দিছিলে প্ৰিয়বিলাক সেইকাৰণে আপোনাক আৰু মোক ঈশ্বৰে মাতিছে ঈশ্বৰৰ মহিমা কৰিবৰ কাৰণে গোটেই ৱৰ্ল্ডত গৈ প্ৰচাৰ কৰিবলৈ ঈশ্বৰৰ আত্মা ৰেডি হৈ আছে আপোনাক আশীৰ্বাদ দিবলৈ ব্যৱহাৰ কৰিবলৈ কিন্তু বিফৰ ডেট উই হেভ টু হাম্বল আৱাৰছেলভছ উই হেভ টু ষ্টাডি গডছ ৱৰ্ডছ দেন গড গোইং টু ব্লেছ আছ মাই ডিয়াৰ ফ্ৰেণ্ডছ আজি গুৰুত্বপূৰ্ণ মুহূৰ্তত ইজৰাইলৰ জীৱনত ইজৰাইলৰ ক্ষেত্ৰত ইজৰাইল জাতিটোৰ ওপৰত যিজন দাস এজন ঈশ্বৰে মনোনীত কৰিছিলে ইজৰা এই ইজৰাৰ জীৱন লাইফটো কমিটমেণ্ট কৰা শিক্ষণীটো আদৰ্শ বনাইছিলে আৰু সেই বাক্যটো লৈ আমি যদি আমাৰ জীৱনবিলাকক শিকিবলৈ চেষ্টা কৰিম আপোনাৰ আৰু মোৰ জীৱনটো ডাঙৰ ডাঙৰ আশীৰ্বাদবিলাক কৰিব প্ৰিয়বিলাক আহক আমি চুটিকে প্ৰাৰ্থনা কৰিম এই লাৰ্ণিং বাইবেলত ঈশ্বৰে মহৎ কাৰ্য কৰিছে আৰু বিভিন্ন স্থানৰ পৰা ব্যক্তিসকলে চাই আছে ইয়াৰ দ্বাৰা ঈশ্বৰৰ মহিমা হওক আহক মই প্ৰাৰ্থনা কৰিব খুজিছোঁ সৰ্বশক্তিমান ঈশ্বৰ আপোনাক ধন্যবাদ কৰিছোঁ সেই জীৱন তুমি প্ৰদান কৰিলা তোমাৰ মহত্ব বাক্য তোমাৰ পবিত্ৰ শাস্ত্ৰৰ বাক্য তুমি প্ৰকাশ কৰিলা প্ৰভু ইজৰাৰ জীৱনত প্ৰভু প্ৰথমতে আপোনাৰ বাক্যটো ষ্টাডি কৰিছিলে দ্বিতীয়তে তেওঁ প্ৰেক্টিছ কৰিছিলে তাৰ পাছতে নিজৰ জীৱন লৈ প্ৰভু গোটেই সমাজখনৰ কাৰণে দেশত প্ৰভু তেওঁ প্ৰচাৰ কৰিবলৈ লাগি গ'ল ঈশ্বৰ তেনেধৰণে বহুত দাগ দাখীবিলাক আজি আছে যিসকলে খালি প্ৰচাৰ কৰিব ধৰিছে নিজকে শিক্ষা লাভ কৰিবলৈ খোজা নাই পিতা যিবিলাকে প্ৰেক্টিছত নাই ঈশ্বৰ তোমাৰ আত্মাই স্পৰ্শ কৰা যাতে আমি উপদেশকে আহি কৰি দেখাব পাৰিম আৰু তোমাৰ বাক্যত পাৰ্গত হৈ আমি আত্মাৰে সত্যৰে ভজনা কৰিব পাৰিম তেনে অনুগ্ৰহ তুমি কৰা পিতা আমি তোমাৰ শ্ৰীচৰণত সমৰ্পণ কৰি জাষ্ট নাটো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন গড ব্লেছ